7 লাখ টকা চুৰি হোৱাৰ অভিযোগ দি স্মাৰ্ট আৰক্ষীক নচুৱালে এজন লোকে পেৰামাউণ্ট ডেভেলপাৰ্ছ নামৰ এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীৰ এই কাণ্ড কৰ্মচাৰীজনৰ নাম ধ্ৰুৱ কলিতা বুলি জানিব পৰা গৈছে আৰু নিজৰ প্ৰতিষ্ঠানৰ ধন আত্মসাৎ কৰাৰ বাবে ৰচিছিল অভিসন্ধি সোমবাৰে দিনৰ ভাগত সংঘটিত হৈছিল এই ঘটনাটো দিছপুৰ আৰক্ষীয়ে যেতিয়া অনুসন্ধান চলাই গৈছিল সেই অনুসন্ধানতে পোহৰলৈ আহিছে সমগ্ৰ ঘটনাৰ তথ্য সৰু সজাইস্থিত নিজৰ ভাড়াঘৰত উদ্ধাৰ কৰিছে ধনখিনি সম্প্ৰতি দিছপুৰ আৰক্ষীৰ জালত পৰিছে ধ্ৰুৱ কলিতা নামৰ এজন লোক ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰৰ ভিত্তিতে তদন্ত আগবঢ়াইছে আমি পুনৰবাৰ জনাব বিচাৰিছো এক ঘটনা সংঘটিত হৈছে য'ত নেকি 7 লাখ টকা চুৰি হোৱাৰ অভিযোগ উত্থাপন হৈছে অভিযোগ দি স্মাৰ্ট আৰক্ষীক নচুৱালে এজন লোকে পেৰামাউণ্ট ডেভেলপাৰ্ছ নামৰ এটা প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে কাণ্ড সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে কৰ্মচাৰীজনৰ নাম ধ্ৰুৱ কলিতা বুলি আৰক্ষীয়ে জানিবলৈ দিছে সোমবাৰে দিনৰ ভাগতে ঘটনাটো সংঘটিত হৈছিল দিছপুৰ আৰক্ষীৰ অনুসন্ধানত সমগ্ৰ তথ্য পোহৰলৈ আহিছে আৰু দিছপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছে আৰু সেই গোচৰৰ ভিত্তিতে তদন্ত অব্যাহত ৰাখিছে যোৱাকালি আবেলি অনুমানিক ৩টামান বজাত ভগদত্তপুৰ আউটপোষ্টত এটা খবৰ আহিল যে পেৰামাউণ্ট ডেভেলপাৰ্ছৰ কৰ্মচাৰী ধ্ৰুৱ কলিতা তেখেতৰ অৰিজিনেল ঘৰ চিপাঝাৰ আৰু বৰ্তমান তেখেত ভাড়াত থাকে সৰু সজাইত তেখেতৰ পৰা 7 লাখ টকা মানে স্নেটচ কৰি লৈ গ'ল কিবা স্প্ৰে মাৰি বুলি এটা খবৰ আহিলে লগে লগে আমাৰ ভগদত্তপুৰ আউটপোষ্টৰ পৰা আৰু দিছপুৰ থানাৰ পৰা তদন্ত কৰা হয় তদন্ত কালত গম পোৱা গ'ল যে তেনেকুৱা কোনো স্নেটচিং হোৱা নাছিলে আৰু সি নিজেই পইচাখিনি লুকুৱাই থৈ দিছিলে আৰু সেইটো মাৰাৰ ধান্দা কৰিছিলে আৰু পৰৱৰ্তী সময়ত সৰু সজাইত তেখেতৰ ভাড়াঘৰটো আছিলে সেই ভাড়াঘৰটোৰ পৰা 7 লাখ টকা ৰিকভাৰ কৰা হ'ল আৰু তেখেতৰ ওপৰত এতিয়া আইনগত ব্যৱস্থা লোৱা যাব একচুৱেলি সি পইচাখিনি মাৰিবৰ কাৰণে এই গোটেই নাটকটো কৰিছিলে আৰু খবৰটো থানাত দিয়াই দিছিলে